নমস্কাৰ, মোৰ নাম সমৰজ্যোতি বেজবৰুৱা। মই গুৱাহাটী গীতানগৰস্থিত সুস্বাদৰ লঘু খাদ্য উৎপাদন কৰা প্ৰতিষ্ঠানৰ পৰা কথাকেইটা কৈ আছোঁ। আপোনাৰ বাৰু ফেটি লিভাৰ আছে নেকি, বা হাই কলেষ্ট্ৰল জাতীয় কিবা সমস্যাত আপুনি জীৱনত ভুগিছে নেকি? সচৰাচৰ আমাৰ পৰিয়ালবিলাকত আমি দেখোঁ যে এই ধৰণৰ বেমাৰবিলাক যথেষ্ট বৃদ্ধি পাইছে, আৰু এই সংক্ৰান্তত আমি যদি ডক্টৰৰ কাষলৈ যাওঁ তেতিয়া ডক্টৰসকলে আমাক সদায় এটা কথা কয় যে আপোনালোকে আপোনালোকৰ খাদ্যাভ্যাসবিলাক সলনি কৰক, আৰু বিশেষকৈ ৰন্ধন তেল ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান বাধ্যবাধকতা আমাক বান্ধি ধৰে। তাৰ ভিতৰত প্ৰধানতঃ তেওঁলোকে কয় যে আপোনালোকে বিশুদ্ধ ৰন্ধন তেল সেৱন কৰক আৰু পাৰিলে কোল্ড প্ৰেছ অইল খাওক। সমস্যাটো হ'ল এই তেলবিলাকৰ দামবিলাক কমাবলৈ কোম্পানীবিলাকে লোৱা বিভিন্ন ধৰণৰ আহিলাবিলাক। সেই আহিলাবিলাকৰ ভিতৰত অন্যতম হ'ল তেওঁলোকে কৰে কি, এই তেলটো ল'লে এই তেলটোৰ দাম কমাবলৈ তেওঁলোকে কৰিব কি, ইয়াত 10% বা 30% ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ বেলেগ তেল, ধৰক ছাপ'জ ঠাণ্ডা জেগা হ'লে তেওঁলোকে পাম অইল ব্যৱহাৰ কৰিব নোৱাৰে, কাৰণ পাম অইলটো ইয়াত নিজেই আপোনাৰ ইয়াত মানে সি গোট মাৰি যাব, গতিকে সি পাম অইল ব্যৱহাৰ নকৰে। তাৰ কাৰণে হয়তো ৰিফাইন চয়াবিন অইল ইউজ কৰিব, বা ৰিফাইন আপোনাৰ ছানফ্লাৱাৰ অইল ব্যৱহাৰ কৰে। তেওঁলোকে ইয়াত ব্লেণ্ডিং কৰিব। ব্লেণ্ডিং কৰাৰ লগে লগে হ'ব কি, এই তেলটোৰ যিটো ৰং সেই ৰংটো কমি যাব, প্লাছ যিবিলাক ৰিফাইন তেল সেই ৰিফাইন তেলবিলাকৰ কোনো চেণ্ট নাথাকে, সেইবিলাকৰ কোনো কালাৰ নাথাকে, গতিকে ইয়াত কালাৰটো নষ্ট হ'ব। গতিকে ইয়াত কালাৰটো ঠিক কৰিবৰ কাৰণে ইয়াত চিন্থেটিক কালাৰ দিয়া হ'ব। তাৰপিছত আপোনাৰ এই তেলটোৰ যিহেতু গোন্ধটো কমি যাব, গোন্ধটো এনেওতো এক্সপেলৰ তেলৰ গোন্ধ নাথাকেই, তেওঁলোকেতো ইমান দামী ঘানি তেল ব্যৱহাৰ নকৰে, তেওঁলোকে ইয়াত কৰিব এক্সপেলৰ তেল ব্যৱহাৰ। গতিকে এক্সপেলৰ তেল তাত 30%, 20%, 10% আপোনাৰ ব্লেণ্ডিং হৈ গ'ল আপোনাৰ ৰিফাইন তেলৰ, যিটো ৰিফাইন তেল বনাওঁতে হেক্সিনৰ দৰে অত্যন্ত কাৰ্চিনোজেনিক প্ৰডাক্ট ইউজ কৰা হয়, যিটো ব্লিচিং কৰা হৈছে, যিটো ডিঅ'ড্ৰেণ্ট ব্যৱহাৰ কৰি তাৰ গোন্ধ নোহোৱা কৰা হৈছে, যিটো 400 ডিগ্ৰী চেণ্টিগ্ৰেডত তাক হিট কৰা হৈছে বস্তুটো প্ৰডাকশ্যনৰ গোটেই প্ৰচেছটোত, যিটোত কোনো জৈৱিক পদাৰ্থ যিটো তেলৰ ভিতৰত একো নাই, সেই তেলটো ইয়াত আনি ইয়াত আপোনাৰ ব্যৱহাৰ কৰা হ'ল। তাৰপিছত এই তেলটোক মিঠাতেল বনাবৰ বাবে, মানে মিঠাতেলটো 30% ব্লেণ্ডিং কৰি দিয়াৰ লগে লগে ইয়াৰ কেৰেক্টাৰটো চেঞ্জ হৈ গ'ল, ইয়াৰ কালাৰ চেঞ্জ হ'ল, ইয়াৰ চেণ্ট চেঞ্জ হ'ল। কিন্তু ইয়াক বনাবৰ কাৰণে ইয়াত প্ৰথম ৰং ব্যৱহাৰ কৰা হ'ব, চিন্থেটিক কালাৰ। তাৰপিছত ইয়াৰ চেণ্টটো আনিবৰ কাৰণে আপোনাৰ যিটো আপোনাৰ এচেঞ্চ আহে, কেমিকেল এচেঞ্চ, যিবিলাক এচিডিক কেমিকেল এচেঞ্চ হয়, সেই কেমিকেল এচেঞ্চ ব্যৱহাৰ কৰি ইয়াক সম্পূৰ্ণ মিঠাতেল বনোৱা হ'ব, আৰু সেই মিঠাতেল আপোনালোকক চৰা দামত বিক্ৰী কৰা হৈছে। গতিকে এই তেলবোৰ যেতিয়া আমি সেৱন কৰোঁ, যিহেতু ইমান বছৰে মানুহৰ শৰীৰটো আচলতে কি হৈছে যে মানুহৰ শৰীৰে জৈৱিক তত্ত্বটোহে গ্ৰহণ কৰিব। ইয়াত 70%টো বাৰু ঠিক আছে জৈৱিক তত্ত্ব, 30%টো জৈৱিক তত্ত্ব নহয়। যিটো আমি ৰিফাইন তেল খাই আছোঁ সেইটো তাততো কোনো জৈৱিক তত্ত্ব থকাৰ কোনো প্ৰশ্নই নাই। 400 ডিগ্ৰী চেণ্টিগ্ৰেডত এটা তেল হিট কৰি দিয়াৰ পিছত, হেক্সিনৰ দৰে কেমিকেল ব্যৱহাৰ কৰাৰ পিছত তাত আৰু কি জৈৱিক তত্ত্বটো থাকিল? গতিকে এই যিখিনি বস্তু, যিটো আমাৰ শৰীৰৰ বাবে পৰিচিতই নহয়, যিটো আমাৰ শৰীৰৰ বাবে হজম কৰাৰ ক্ষমতাই আমাৰ শৰীৰে আজিলৈকে বিকশিত কৰিব পৰা নাই, সেই বস্তুখিনি গৈ পেলাই লাষ্টত গৈ আমাৰ পেটত, আমাৰ লিভাৰত জমা হৈ গৈ সেইবিলাকে আমাৰ ফেটি লিভাৰ, আপোনাৰ বা ক্ৰনিক ডিজিজবিলাক, বা আমাৰ কি বুলি কয় কলেষ্ট্ৰল হাই, বা আপুনি যদি চাবলৈ যায় পৰৱৰ্তী পৰ্যায়ত এদিন গৈ পেলাই সেইবিলাকে হাৰ্টৰ সমস্যা বা কেঞ্চাৰৰ দৰে সমস্যাবিলাকলৈ ৰূপান্তৰিত হয়। আমি সুস্বাদৰ উৎপাদন কেন্দ্ৰত সদায় এটা বস্তু চেষ্টা কৰোঁ যে যিটো কেঁচা সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ, সেই কেঁচা সামগ্ৰীটো যাতে উৎকৃষ্ট মানৰ হয়। অৰ্থাৎ কেঁচা সামগ্ৰীটো যদি উৎকৃষ্ট মানৰ হয়, যদি সৰিয়হটো উৎকৃষ্ট মানৰ হয়, যদি বাদামটো উৎকৃষ্ট মানৰ হয়, যদি আপোনাৰ নাৰিকলৰ তেলটো বনোৱা নাৰিকলটো যদি ছালফাৰ ফ্ৰী হয়, অৰ্থাৎ ছালফাৰ ড্ৰাইড নহয়, নেচাৰেলি ড্ৰাইড হয়, এই যে বাদামটো যে আছে, বাদামটো যদি নেচাৰেলি ড্ৰাইড বাদাম হয়, যদি আপোনাৰ সৰিয়হখিনি আপুনি যদি দেখিছে যে এইখিনি সৰিয়হ আপোনাৰ মানে জেনেটিকেলি মডিফাইড সৰিয়হ নহয়, লোকেল ব্ৰিডৰ সৰিয়হ হয়, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াৰ যিখিনি আউটপুট হ'ব, তেতিয়া সেই আউটপুটখিনি ভাল হ'ব। যদি ৰ মেটেৰিয়েলছটোত আপুনি পইচা বচাবলৈ যায়, যদি ৰ মেটেৰিয়েলছটো কম দামী কিনিবলৈ যায়, তেতিয়া ইয়াৰ যিটো ফিনিছ প্ৰডাক্ট হ'ব, এই ফিনিছ প্ৰডাক্টটো কিন্তু সেই উচ্চ মানদণ্ডৰ নহ'বগৈ। গতিকে আমি চেষ্টা কৰিছোঁ যাতে বজাৰৰ দামৰ সৈতে ফেৰ মাৰিব পৰাকৈ, কিন্তু বহুত টকা উপাৰ্জনৰ কথা নাভাবি
এটা মিনিমাম এটা সাৰ্ভিস এপিসোড লৈ পেলাই এটা মিনিমাম প্ৰফিটৰ বিনিময়ত আমি যাতে এই বস্তুবিলাক আমি জনসাধাৰণলৈ আগবঢ়াই দিব পাৰোঁ। ৰাইজ, মিঠাতেল উৎপাদন কৰা বা যিকোনো তেল উৎপাদন কৰাৰ দুটা পদ্ধতি থাকে। এটা হ'ল এক্সপেলাৰ আৰু এটা হ'ল কোল্ড প্ৰেছ অৰ্থাৎ ঘানিত পেৰা। গুৱাহাটী গীতানগৰস্থিত আমাৰ এই উৎপাদন কেন্দ্ৰত আমি দুইটা পদ্ধতিৰে তেলটো উৎপাদন কৰোঁ আৰু আমাৰ ইয়াত মূলতঃ আমি এইখিনি তেল আপোনালোকে দেখা পাইছে, ইয়াতে গোটেইখিনি তেল আমাৰ ইয়াতে উৎপাদন হয়। তাৰ ভিতৰত আপুনি প্ৰথম যদি চাই তেতিয়াহ'লে আমাৰ এইটো হ'ল এক্সপেলাৰ অইল, অৰ্থাৎ আপোনাৰ নৰ্মেল যিবিলাক আমাৰ এক্সপেলাৰ মেচিন থাকে, মডাৰ্ণ মেচিনত ওলোৱা তেল, যিটো তেলৰ পৰিমাণটো এইবিলাকৰ তুলনাত যথেষ্ট বেছি ওলায়। কিন্তু এই তেলটো উৎপাদন কৰাৰ সময়ত কিছু ফ্ৰিকশ্যন হয় আৰু ফ্ৰিকশ্যনৰ বাবে আচলতে এই তেলটো অকণমান পাতল হয় আৰু ইয়াৰ চেণ্টটো কমি যায়। গতিকে এই তেলটোৰ দামটো তুলনামূলকভাৱে কোল্ড প্ৰেছ অইলবিলাকতকৈ কম হয়। সকলো তেলৰে যেতিয়া এক্সপেলাৰত আপুনি বনাব তেতিয়া তাৰ দামটো তুলনামূলকভাৱে কম হয়। এইটো বৰ্তমানে আপোনাৰ 185 টকাত আমাৰ ইয়াত বিক্ৰী হৈ আছে আজিৰ তাৰিখত। ঠিক একেদৰে আপুনি এইটো দেখিছে আমাৰ একেটা সৰিয়হৰ পৰা উৎপাদিত কিন্তু কোল্ড প্ৰেছ মেচিনত উৎপাদিত ঘানিত পেৰা সৰিয়হৰ তেল। এই তেলটোত আপুনি পাব আগত যিটো আপোনাক কৈছিল যে নাকত লগা যিটো চেণ্ট বা আলু পিটিকা খালে বা যিকোনো এখন পিটিকাত দিলে আপোনাৰ এটা যে চেণ্ট থাকে, মিঠাতেলৰ যিটো চেণ্ট, নেচাৰেল এৰমা, চিন্থেটিক কিন্তু আপোনাৰ এডেচিভ নহয়। এতিয়া তেলবিলাকত কৰে কি এক্সপেলাৰত মাৰি পেলাই এক্সপেলাৰত তেলটো ওলোৱাৰ পিছত ইয়াতো চেণ্টটো কমি গ'ল, গতিকে ইয়াক ঘানি বনাবৰ কাৰণে ইয়াত কৰিব কি অকণমান ইয়াতে আপোনাৰ চেণ্ট ঢালি দিব। সেইবিলাক বাহিৰৰ পৰা ডাঙৰ কোম্পানীয়ে বনায়, এইবিলাক 2000-3000 টকা লিটাৰ। সেয়া আপোনাৰ 200 লিটাৰ ড্ৰামত যদি আপুনি 50 ml যদি ঢালি দিয়ে নহয়, তেতিয়াহ'লে এই তেলটোৰ গোন্ধটো ইয়াতকৈও ওপৰত গুচি যাব। যিটো নেচাৰেল এৰমা সেইটোতকৈও ইয়াৰ তেলটোৰ চেণ্টটো বাঢ়ি যাব। গতিকে এইবিলাক তেল হ'ল পিয়'ৰ তেল, এইবিলাকত কোনো এডেচিভ নাই। গতিকে এক্সপেলাৰত মাৰা তেলত তেল চেণ্টটো কমিব, ই অলপ পাতল হ'ব আৰু ঘানিত পেৰা যিটো তেল সেইটোত নেচাৰেল যিটো সৰিয়হৰ তেলৰ এৰমা থাকিব লাগে সেই এৰমাটো থাকিব। এই তেলটোৰ দামটো এইটোতকৈ অকণমান বেছি। ঠিক একেদৰে হালধীয়া সৰিয়হৰ তেল, এইটো আপোনালোকে দেখা পাইছে, ইয়াৰে যিটো হালধীয়া সৰিয়হটোৰ ঘানিত পেৰা তেল। আনহাতে আপোনাৰ তাত আছে এইটো হ'ল পিনাট অইল অৰ্থাৎ বাদামৰ তেল। আমি বহুতে নাজানো, কিন্তু এই বাদামৰ তেলটো যিবিলাক ডিপ ফ্ৰাইঙৰ কাম, যিবিলাক ধৰক য'ত আমি বেছিকৈ ফ্ৰাই কৰিব লাগে, সেই বস্তুবিলাকৰ ক্ষেত্ৰত বাদামৰ তেলটো অতি উৎকৃষ্ট আৰু এই তেলটোৰ হাৰ্ট ৰেটৰ ক্ষেত্ৰতো যথেষ্টখিনি ইয়াৰ ভেলুৱেবল ইয়াৰ ইনগ্ৰিডিয়েণ্টছ আছে। ঠিক একেদৰে এইটো হ'ল নাৰিকলৰ তেল, কোপ্ৰা অইল। কোপ্ৰা অইল মানে হ'ল শুকান নাৰিকল যিটো আছে, শুকান নাৰিকলটো ঘানিত পেৰি এইটো তেল ওলাইছে, এইটো আমাৰ ইয়াতে উৎপাদন কৰা হয়। ঠিক সেনেকেই আপোনাৰ এইটো নাৰিকলৰ তেলেই হৈছে, ইয়াতে তিল তেল আছে আৰু ইয়াতে আপোনাৰ এইটো হৈ গ'ল আপোনাৰ আমলা অইল, অৰ্থাৎ কোকোনাট বেছ কৰি তাৰ ওপৰত মানে তেলটো বেছটো হ'ল কোকোনাট, তাত আমলা ইনফিউজ কৰা গৈছে। আৰু এটা আছে আমাৰ, সেইটো ইয়াতে এতিয়া অহা নাই, সেইটো হ'ল নিম অইল, যিটো চুলিৰ কাৰণে বৰ ভাল। আমলা তেলটো আৰু নিম অইলটো এই দুটা তেল আপোনাৰ চুলিৰ কাৰণে উৎপাদন কৰোঁ, এইটো আপোনাৰ খাবৰ কাৰণে নহয়। বাকী এই গোটেইখিনি বস্তু আপোনাৰ খাদ্যৰ বাবে উপযোগী আৰু অতি যতনেৰে আমি আমাৰ ইয়াতে উৎপাদন কৰোঁ। আৰু এই গোটেইখিনি তেলেই এইটো তেলক বাদ দি বাকী গোটেইখিনি তেল আপোনাৰ কোল্ড প্ৰেছ পদ্ধতিৰে উৎপাদন কৰা হয়, যিটো এটা অত্যন্ত লেবাৰ ইনটেনচিভ, কিন্তু তেলটোৰ যিটো গুণাগুণ, তাৰ যিটো নেচাৰেল কেৰেক্টাৰ, তাৰ যিটো নেচাৰেল ইনগ্ৰিডিয়েণ্টছ তাত থাকিব লাগে, সেই গোটেইখিনি বস্তু এই গোটেই তেলখিনিত থাকে। আৰু এই গোটেই পদ্ধতিটোত কোনো হিটাৰ ব্যৱহাৰ কৰা নহয়। তেলটো বেছিকৈ উলিয়াবলৈ বা তেলটো সোনকালে উলিয়াবলৈ আজিকালি মেচিনবিলাকত হিটাৰ লগাই দিয়ে, সেই হিটাৰ এইবিলাক একো নাই। ইয়াত একদম নেচাৰেল যিটো ছিষ্টেম, ট্ৰেডিশ্যনেল ছিষ্টেম, সেইটোত এই তেলখিনি উৎপাদন কৰা হয়। আৰু এতিয়া গুৱাহাটীবাসী ৰাইজৰ বাবে এটা সুখবৰ, সেইটো হ'ল গুৱাহাটীৰ ভিতৰত আমাৰ এই উৎপাদন কেন্দ্ৰৰ পৰা উৎপাদিত সকলোবিলাক সামগ্ৰী, যেনে ৰন্ধন তেল অৰ্থাৎ মিঠাতেল, বাদামৰ তেল, নাৰিকলৰ তেল, এই জাতীয় যিবোৰ তেল আছে, তেলৰ সমান্তৰালভাৱে আমাৰ আটা, আমাৰ বিভিন্ন ধৰণৰ মছলাবিলাক আছে, জিৰা, ধনিয়া, বিশেষকৈ হালধি আৰু অন্যান্য যিখিনি আমাৰ বস্তু আমি প্ৰচেছিং কৰোঁ বা পেকেজিং কৰোঁ, এই গোটেইখিনি বস্তু আপোনালোকৰ হোম ডেলিভাৰী দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। নিশ্চিতভাৱে এটা একদম নিম্নতম মাচুল বিনিময়ত এই গোটেইখিনি বস্তু আপোনালোকে এতিয়া ঘৰতে থাকি আপোনালোকৰ ঘৰত আপোনালোকে মগাই নিব পাৰিব আমাৰ তাৰ পৰা। আৰু তাৰ বাবে সবিশেষ জানিবলৈ আমি আমাৰ যিটো ফোন নম্বৰ দিছোঁ, তাত আমাক যোগাযোগ কৰিলে আমি ইয়াৰ গোটেই প্ৰচেছটো আপোনালোকক হোৱাটছএপত আমি জনাই দিম। ধন্যবাদ।